শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দলৰ কৰ্মীসকল। গাঁৱৰ প্ৰতি ঘৰে ঘৰে ৰাজনৈতিক দলৰ প্ৰতি গৰাকী নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থী। ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ ৪৭ আৰু ৭ নং শিৱসাগৰ সাঁচৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী গুণৱতী গগৈৰ লগতে জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী মধুস্মিতা চেতিয়া স্বৰ্ণকাৰ লগতে ৱাৰ্ড সদস্যসকলৰ প্ৰচাৰ অভিযান অব্যাহত। কেনেদৰে এই নিৰ্বাচনৰ প্ৰচাৰ চলাইছে মন্তব্য সংবাদ মাধ্যমৰ আগত। ব্যুৰ' ৰিপৰ্ট পাটকা টিভি। যথেষ্ট চলি আছে, কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে? হয়, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে আমি প্ৰচাৰ চলাই আছোঁ। ইতিমধ্যে আমি হাঁচৰা পঞ্চায়তৰ ৫ নং ৱাৰ্ডত উপস্থিত হৈ আছোঁ আৰু ইয়াতে আমাৰ লগত ব্যাপকভাৱে তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু সকলো মহিলা ওলাই আহিছে, সকলো ৰাইজ ওলাই আহিছে আৰু আমি আত্মবিশ্বাসী আৰু এই আত্মবিশ্বাসক আমাক সুদৃঢ় বিশ্বাসলৈ আচলতে পৰিণত কৰাইছে। আমাৰ এই পাছফালে দেখি আছে সকলো আচলতে ওলাই আহিছে আৰু এটা পৰিৱৰ্তন বিচাৰিছে, যিহেতু এটা এই সময়টোত এটা তেওঁলোকে সুসিদ্ধান্ত লৈছে। গতিকে আমি পৰম আশাবাদী আৰু দৃঢ় বিশ্বাসী যে এবাৰ নিশ্চয় এটা পৰিৱৰ্তন হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী মই প্ৰক্ষেপিত প্ৰাৰ্থী ৭ নং ৰংপুৰ জিলা পৰিষদৰ মধুস্মিতা চেতিয়া স্বৰ্ণকাৰ। মই হাঁচৰা পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ ৰংপুৰ জিলা পৰিষদক। গতিকে আমি আশাবাদী আৰু দৃঢ় বিশ্বাসী। বাইদেউ, আৰু এটা কথা সুধিব বিচাৰিম, যিহেতু প্ৰতিদ্বন্দ্বী থাকিবই, তাত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন বুলি কাক বুলি ভাবিব? প্ৰতিদ্বন্দ্বী এতিয়া আৰু কোনোবা আছে বুলি আমি ভাবা নাই, যিহেতু আপোনালোকে দেখি আছে যে সকলোফালে ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা প্ৰক্ষেপিত প্ৰতিগৰাকী প্ৰাৰ্থী মানে যথেষ্ট সংখ্যক প্ৰাৰ্থী আচলতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। গতিকে তেনেকুৱা ধৰণে আমি প্ৰতিদ্বন্দ্বী আছে বুলি এতিয়া ভাবা নাই, যিহেতু ৰাইজে পৰিৱৰ্তন বিচাৰিছে বাবেই হয়তো এনেধৰণে তেওঁলোক বিনা প্ৰতিদ্বন্দ্বিতাৰে যিহেতু জয়ী হৈছে। গতিকে আমি নাভাবোঁ শিৱসাগৰত তেনেকুৱা কিবা হ'ব। গতিকে শিৱসাগৰতো এটা আমূল পৰিৱৰ্তন নিশ্চয় ঘটিব আৰু আমি গোটেই সকলোবিলাক আচলতে ভাৰতীয় জনতা পাৰ্টীৰ জয়যুক্ত হ'ব আৰু প্ৰতিগৰাকী প্ৰাৰ্থী আচলতে সফলতাৰ হাঁহি মাৰিব বুলি আমি পৰম আত্মবিশ্বাসী। এই ক্ষেত্ৰত আচলতে সকলো ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা যিহেতু আমি কামনা কৰি আমি প্ৰচাৰ অভিযানত ইতিমধ্যে আমি ঘূৰি ফুৰিছোঁ বা জড়িত হৈ আছোঁ। গতিকে আমি ৰাইজৰ ওচৰত আমাৰ সেয়াও নিবেদন থাকিব, অনুৰোধ থাকিব, আমাৰ তেওঁলোকৰ প্ৰতি প্ৰাৰ্থনা থাকিব। গতিকে এইবাৰ যাতে শিৱসাগৰত এটা আমূল পৰিৱৰ্তন ঘটে, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি সেয়া প্ৰতিগৰাকী ভোটাৰক, প্ৰতিগৰাকী আমাৰ সচেতন ব্যক্তিক আমি অনুৰোধ জনাইছোঁ। আৰু ভাৰত মাতা কি জয়, ভাৰতীয় জনতা পাৰ্টী জিন্দাবাদ। ধন্যবাদ। পঞ্চায়ত নিৰ্বাচন সমাগত আপোনালোকে প্ৰচাৰ অভিযান তুংগত বুলি ক'ব লাগিব, কি ক'ব হেৰি ৰাইজলৈ কি অনুৰোধ জনাব? হয়, আমি হাঁচৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি সকলো মহিলা, পুৰুষ মহিলা আমি সমদললৈ ওলাই আহিছোঁ। আমাৰ যাতে পঞ্চায়তখন আমি ভালকৈ জয়ী কৰি নিব পাৰোঁ। আমাৰ হাঁচৰা পঞ্চায়তৰ আমাৰ 10টা ৱাৰ্ডৰ 10গৰাকী ৱাৰ্ড সদস্য, তাৰ দ্বিতীয়তে আমাৰ আঞ্চলিকৰ আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক সদস্যৰ প্ৰাৰ্থী, আমি সকলোখিনি যেন আমি দলে বলে ওলাই যাব পাৰোঁ। আমাৰ যেন চৰকাৰখনতো আমাৰ কেন্দ্ৰীয় চৰকাৰতো আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ ৰাজ্যতো আমাৰ জনতা পাৰ্টী বিজেপি চৰকাৰ পাৰ্টীয়ে, তাৰ দ্বিতীয়তে আমি যদি আমাৰ পঞ্চায়তখন যদি আমাৰ দখললৈ আনিব পাৰোঁ, তাকে আমি সকলোৱে মাৰ বান্ধি থিয় দিছোঁ। আমাৰ পঞ্চায়তখন নিজৰ হাতলৈ আনিলে আমাৰ সকলো ফালৰ পৰা আমি 4টা দিশ উন্নয়নমূলক কাম কৰি যাম বুলি আমি দৃঢ় সংকল্প লৈছোঁ আৰু ইয়াতেই মই মোৰ দৃঢ় সংকল্প লৈ মই ভাৰত মাতা কি জয় বুলি মই ঘোষণা কৰিছোঁ। জিলা পৰিষদৰ সন্মানীয় প্ৰাৰ্থীগৰাকীলৈ আমি শুভেচ্ছা জনালোঁ। তেখেতে ইমান ধুনীয়াকৈ আপোনালোকৰ আগত তেখেতৰ দুআষাৰ দাঙি ধৰিলে আৰু লগতে আমাৰ এই ৱাৰ্ডৰ স্থানীয় আমাৰ যি আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি গৈছে অহা